নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। অসম পুলিচৰ কনষ্টেবল ABUP পদৰ এডভাৰটাইজমেণ্ট মুকলি কৰা হৈছে। সেইটো হৈছে এতিয়া এই মুকলি কৰা এডভাৰটাইজমেণ্টখন। যদি আপোনালোকে ডাউনলোড কৰি চাব খোজে তেনেহ'লে মোৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব ডাউনলোড কৰাৰ। আপুনি ডাউনলোড কৰি চাব পাৰিব এডভাৰটাইজমেণ্ট। যদি আপোনালোকে পষ্টবিলাক চাব খোজে তেনেহ'লে আপোনালোকে ইয়াতে প্ৰথমত আহিব, আছাম জব এলাৰ্ট বুলি চাৰ্চ কৰি আহিব। ইয়াতে তাৰপৰা আপুনি তললৈ স্ক্ৰল কৰি ইয়াতে লেখা থাকিব আছাম পুলিচ ৰিক্ৰুইটমেণ্ট। ইয়াতে ক্লিক কৰি দিব। আছাম পুলিচ ৰিক্ৰুইটমেণ্ট ক্লিক কৰি দিয়াৰ পাছত আপুনি আছাম পুলিচ ৰিক্ৰুইটমেণ্ট এপ্লাই অনলাইন ফৰ 1751 কনষ্টেবল পোষ্ট আছে। ইয়াতে পোষ্ট আপুনি এইখিনি আছে 1715টা পোষ্ট। লাষ্ট এপ্লাই আপোনাৰ 16 তাৰিখ জানুৱাৰী মাহ 2026। পোষ্ট হৈছে কনষ্টেবল ABUPৰ পোষ্ট। তললৈ চাব, য'ত আপোনাৰ কনষ্টেবল UPত পোষ্ট আছে 1053টা পোষ্ট আৰু কনষ্টেবল ABত আছে 663টা পোষ্ট। য'ত আপোনাৰ চেলেৰি হ'ব 14,000 পৰা 70,000লৈকে। গ্ৰেড পে দিয়া হ'ব 5,600 আপোনাৰ গ্ৰেড পে দিয়া হ'ব। যদি আপোনালোকে কনষ্টেবল UPত এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ ছেকেণ্ড ইয়াৰ পাছ লাগিব, আৰু কনষ্টেবল ABত এপ্লাই কৰিলে আপোনাৰ চিম্পল SSLC পাছ হ'ব লাগিব। তাৰপিছত আপোনাৰ ইয়াতে আপোনাৰ PRC থাকিব লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব, অসমৰ বাসিন্দা হ'ব লাগিব আপোনালোকে। আৰু SC ST OBC MOBC আপোনাৰ চাৰ্টিফিকেট থাকিব লাগিব। যিসকল জেনেৰেল সেইসকল কোনো চাৰ্টিফিকেট নালাগে। আৰু অসমৰ ভাষা জানিব লাগিব, লোকেল লেংগুৱেজ জানিব লাগিব, এছামিছ ভাষা জানিব লাগিব। তাৰপৰা আপোনাৰ এজ লিমিট আপোনাৰ 18 পৰা 25 বছৰলৈকে আপোনাৰ এজ লিমিট, য'ত আপোনাৰ 1 তাৰিখ 1 মাহ 2026লৈকে আপোনাৰ ধৰা হ'ব। য'ত আপোনাৰ 1 তাৰিখ 1 মাহ 2021 পৰা ধৰা হ'ব এনেকুৱাকৈ। ঠিক আছে। আৰু যিসকল OBC MOBC আছে সিহঁতৰ 3 ইয়াৰ্ছ প্লাছ হ'ব, 25 বছৰৰ পৰা 3 বছৰ প্লাছ হ'ব। আৰু SCৰ বাবে 5 ইয়াৰ্ছ প্লাছ হ'ব। ST SP ST ইহঁতৰো 5 বছৰ প্লাছ হৈ যাব। আৰু জেনেৰেলসকলৰ হাইট আপোনাৰ হ'ব 162.5 চেণ্টিমিটাৰ হাইট হ'ব। আৰু ফিমেল হ'ব 154 চেণ্টিমিটাৰ হাইট। SCৰ বাবে 162.5 চেণ্টিমিটাৰ আৰু ফিমেলৰ বাবে আছে 154 চেণ্টিমিটাৰ হাইট হ'ব। STP STHৰ বাবে 160 চেণ্টিমিটাৰ, ফিমেলৰ বাবে 152 চেণ্টিমিটাৰ। আৰু আপোনাৰ চেষ্টৰ জেনেৰেলসকলৰ চেষ্ট আছে আপোনাৰ 80 চেণ্টিমিটাৰ, যিটো নৰ্মেল চেষ্ট হ'ব লাগিব এইটো। আৰু বুকুখন ফুলাই উশাহ লৈ পেলাই আপোনাৰ হ'ব লাগিব 85 চেণ্টিমিটাৰ। SC STPৰ বাবে 80 চেণ্টিমিটাৰ হ'ব লাগিব নৰ্মেল, আৰু বুকুখন ফুলাই উশাহ লৈ 85 চেণ্টিমিটাৰ। STHৰ বাবে 78 চেণ্টিমিটাৰ হ'ব লাগিব নৰ্মেল, আৰু বুকুখন ফুলাই 83 চেণ্টিমিটাৰ হ'ব লাগিব। তললৈ স্ক্ৰল কৰিব, তললৈ চাব, অফিচিয়েল ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন বুলি লিখা থাকিব। ইয়াতে আপুনি ক্লিক কৰি নটিফিকেশ্যন চাব পাৰিব। যদি আপোনালোকক নটিফিকেশ্যনটো লাগে তেনেহ'লে ডিছক্ৰিপশ্যনত দিয়া থাকিব, আপুনি তাতে গৈ নটিফিকেশ্যনটো চাব পাৰিব। আৰু আপোনাৰ ইয়াতে এপ্লিকেশ্যন অনলাইন ফৰ্ম 16 তাৰিখ 12 মাহ 2025, মানে 16 তাৰিখৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে ক্লিক কৰি পেলাই আপোনাক ইয়াতে অফিচিয়েল ৱেবছাইটত লৈ যোৱা হ'ব। যদি আপোনালোকে কেনেধৰণে এপ্লাই কৰে, কেনেধৰণৰ কি কৰে সেইবিলাক যদি চাব খোজে তেনেহ'লে মোক ছাবস্ক্ৰাইব কৰক। আৰু মই আগৰ ভিডিঅ'টো আপোনাৰ ইয়াৰ ওপৰতে বনাম, কেনেধৰণৰ এপ্লাই কৰিব পাৰে ঘৰতে বহি মোবাইলত বা ডেস্কটপত। যদি আপোনাৰ এপ্লাই কেনেকৈ কৰে জানিব খোজে তেনেহ'লে মোক ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু আপোনাৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। আজিলৈ মোৰ ভিডিঅ'টো ইমানে। সুস্থ থাকক, ভালে থাকক, আৰু প্ৰিপেৰেশ্যনটো কৰি থাকক, দৌৰি থাকক। ধন্যবাদ।